নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 15 জুন 2026, অসমীয়া 31 জেঠ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:15 আৰু সূৰ্যাস্ত সময় 6:07। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ধৰ্মীয় কাম কাজৰ প্ৰতি আপুনি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিব। নতুন কাম হাতত লোৱাৰ বাবে আজি দিনটো সুউত্তম। আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি লোৱা সিদ্ধান্তই যথেষ্ট লাভৱান হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাব। ঘৰতে শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। বৃষ ৰাশি। আপুনি হয়তো এটা টপ বনাবৰ বাবে টকা খৰচ কৰিব পাৰে। ব্যৱসায়ত উঠা-নমা হ'ব পাৰে। অতীতৰ ভুলবোৰ শুধৰোৱাৰ সুযোগ পাব। কিছুমান আত্মীয়ই আপোনাৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ হেৰাই যাব পাৰে। মিথুন ৰাশি। আজি আপুনি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া উচিত। ব্যৱসায়ত আপুনি উল্লেখযোগ্য আৰ্থিক সুবিধা লাভ কৰিব। আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন নকৰিব। কাৰ্যসমূহ পদ্ধতিগতভাৱে এক্সিকিউট কৰিলে আপুনি সকলো নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব। নতুন প্ৰেমৰ সম্পৰ্ক স্থাপন হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ আচৰণ নমনীয় হৈ থাকিবলৈ চেষ্টা কৰক। অতিমাত্ৰা চিন্তা কৰিলে আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। আপোনাৰ পত্নীৰ অনুভৱৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ঘৰৰ পৰিৱেশ কিছু অশান্তিকৰ হ'ব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপুনি সন্তুষ্ট হৈ থাকিব। আপোনাৰ কামত স্বচ্ছতা বজাই ৰাখিব লাগে। সামাজিক কামত লিপ্ত হোৱাৰ হেঁপাহ অনুভৱ কৰিব পাৰে। ৰোমান্টিক সম্পৰ্কৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ। কন্যা ৰাশি। আজি আপোনাৰ খাদ্যৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকিব। সম্পত্তিৰ লেনদেন সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। অপ্ৰয়োজনীয় কাম-কাজ পৰিহাৰ কৰিব লাগে। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কৰ্মক্ষেত্ৰত সহায় কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সমৰ্পণৰ অনুভূতি বাঢ়িব। কিছুদিনৰ পৰা স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব। আত্মীয় আপোনাৰ ঘৰলৈ আহিব। নিজৰ কাম সম্পূৰ্ণ সহকৰ্মীৰ হাতত এৰি নাযাব। আইনী বিবাদত আপুনি সফলতা লাভ কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। বৃশ্চিক ৰাশি। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। মানুহে আপোনাৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰিব পাৰে। আপোনাৰ খাদ্যাভ্যাসৰ সন্দৰ্ভত সামান্যতম গাফিলতিও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ভ্ৰমণৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ আৰাম আৰু সুবিধা বৃদ্ধি পাব। প্ৰেম বিবাহত বাধাৰ সৃষ্টি কৰা বাধাসমূহ সমাধান হ'ব। বন্ধু-বান্ধৱীৰ সৈতে বিনোদনৰ সময় উপভোগ কৰিব। মনটোক শান্ত কৰি ৰাখিবলৈ আপুনি হয়তো শান্ত কৰা সংগীতৰ ফালে মুখ দিব পাৰে। আপোনাৰ মতামতসমূহ দৃঢ়ভাৱে উপস্থাপন কৰিলে আপোনাৰ কামবোৰ সহজে সম্পূৰ্ণ হ'ব। সন্তানৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। মকৰ ৰাশি। আজি আপুনি অপ্ৰয়োজনীয় বিষয়ত জড়িত হৈ থকাৰ পৰা বিৰত থাকিব লাগে। উচ্চতৰ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। আপুনি হয়তো নতুন বাহন ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনাৰ খাদ্য পানীয়ৰ বিশুদ্ধতাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। কুম্ভ ৰাশি। আপুনি আপোনাৰ পেছাদাৰী পৰিসৰ বৃদ্ধি কৰিব পাৰে। আপুনি নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰিব। পিতৃ-মাতৃৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আজি আপোনাৰ ল'ৰা-ছোৱালীৰ লগত যথেষ্ট সময় কটাব। পৰিয়ালত শান্তি আৰু সুখ বিৰাজ কৰিব। আপুনি হয়তো কোনো ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ীসকলৰ বাবে দিনটো কিছু প্ৰতিকূল হ'ব পাৰে। আপুনি হয়তো নিজকে অনুপযুক্ত কামৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পাব। আপোনাৰ খৰচ কমি যাব। সন্তানৰ ভুলবোৰ ঢাকি নাৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। ঘৰুৱা কথাবোৰত গুৰুত্ব দিব লাগিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।